দলৰ এজন কৰ্মী হিচাপে যে আমাৰ দলটো জিকিব পৰাকৈ যিখিনি কাম কৰিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিহেতু দায়িত্ব প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিটো বিভিন্ন দিশ কোনবিলাক চাবৰ কাৰণে সেইটো ক্ষেত্ৰত যিখিনি কাম কৰিব লাগে সেই কামখিনি কৰি আছোঁ। আৰু টিকেটৰ ক্ষেত্ৰত এইটো দলে জানিব, দলে কাক টিকেট দিলে কি হ'ব নহ'ব সেই কথাটো আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়া আছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, নেতৃবৰ্গ আছে, তেওঁলোকে বাছনি কৰিব। এতিয়া আৰু কোনো ক'ব নোৱাৰে, কিন্তু এইবিলাক কোনোবাই কিবা কথা ওলাই থাকিব পাৰে, বিভিন্নজনে বিভিন্ন কথা কৈ থাকিব, সেইবিলাকত আমি গুৰুত্ব দিয়াৰ কিবা কথা থাকিব পাৰে বুলি মই ভবা নাই। বিজেপি আজিৰ দিনত শিৱসাগৰ সমষ্টিটো বিশেষভাৱে যে যোৱা অসমৰ যিটো সময়ত খুব মানে উন্নয়নৰ দিশত গৈ আছে সেইটো সময়ত শিৱসাগৰ পিছ পৰি গৈ আছে। আৰু আমি যিটো দেখা পাইছোঁ আজিৰ দিনত যে ৰুলিঙৰ বিধায়ক নাথাকিলে মানে সমষ্টিটো উন্নয়ন হোৱাটো কেতিয়াও সম্ভৱ নহয়। আৰু বিশেষভাৱে কেইবাটাও দিশ আছে, আমি আজি বুলি নহয়, শিৱসাগৰ জিলাখনৰ ক্ষেত্ৰতে ক'ৰবাত হয়তো কিবা এটা লেকুনা লাগি আছে। আজি কথা ক'লে অকল নহ'ব, কাৰণ এইটো আমি দেখা পাইছোঁ যে আন্তঃগাঁথনিৰ ফালৰ পৰা ভৱিষ্যত প্ৰজন্ম আগবাঢ়ি যাব পৰাকৈ শিৱসাগৰত এতিয়ালৈকে কোনো ধৰণৰ আন্তঃগাঁথনি গ্ৰহ হৈ নুঠিলেই। বহুতে বহুত সুবিধা পালে, ইয়াত মুখ্যমন্ত্ৰী আছিলে, ইয়াত কেবিনেট মন্ত্ৰী আছিলে, শিৱসাগৰ সমষ্টিৰ পৰা আমাৰ কি কয় প্ৰণৱ গগৈ ডাঙৰীয়া অধ্যক্ষ হিচাপেও আছিলে। গতিকে বহুতে বহুত কৰিব পৰা সুবিধা পাইছিলে কিন্তু নকৰিলে। অখিল গগৈ ডাঙৰীয়াৰ কথা মই নকওঁ, যোৱা 5 বছৰত কি কৰিলে নকৰিলে। এজন নিৰ্দলীয় বিধায়ক হিচাপে তেওঁ কিমানটো কৰিব পাৰিব নোৱাৰিব সেইটো আপোনালোকেও জানে, কাৰণ এখন ৰুলিং চৰকাৰে বিৰোধী বিধায়ক এজনক কিমান সুবিধা দিব কাম কৰিবলৈ, সেইটোতো আৰু চবেই জনা কথা। গতিকে ভৱিষ্যতে শিৱসাগৰখনক যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে শিৱসাগৰ তিনিওটা সমষ্টিয়ে ৰুলিং পাৰ্টিৰ বিধায়ক আহিব লাগিব। অহা 26ৰ নিৰ্বাচনত আপোনালোক সকলোৱে জানে যে পুনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনেই হ'ব, কাৰণ ইয়াত আৰু চৰকাৰ বনাব পৰাকৈ বিৰোধী এনেকুৱা শক্তি আমি কোনো এটা দলত এতিয়ালৈকে দেখা নাই। গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব। শিৱসাগৰ ৰাইজে সুযোগ ল'ব লাগে শিৱসাগৰখনৰ আন্তঃগাঁথনি ডেভেলপমেণ্টৰ কাৰণে, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত, উদ্যোগৰ কাৰণে, বিভিন্ন কথা বতৰাবিলাক যিটো আমাৰ এতিয়া অসমত চলি আছে বা ভাৰতত চলি আছে, আত্মনিৰ্ভৰশীল ভাৰত, আত্মনিৰ্ভৰশীল অসম, তো এই কনচেপ্টবিলাকতো সোমাবৰ কাৰণে আমাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থাকি, ভাৰতীয় জনতা পাৰ্টী যিহেতু অসমক উন্নয়নৰ দিশত আগুৱাই লৈ গৈছে, সেই সময়ত আমি যদি বিৰোধী পক্ষত থাকোঁ তেতিয়াহ'লে শিৱসাগৰ হয়তো খুব বেয়াকৈ পিছ পৰি গুচি যাব। যদি ৰাইজে মোক সেই সুবিধা দিয়ে তেতিয়াহ'লে ইয়াত এতিয়া শিৱসাগৰ, এতিয়া আমগুৰি শিৱসাগৰ বুলি বেলেগ কথা নাই, আমি শিৱসাগৰ জিলাখনৰ কাৰণে আমি কামখিনি কৰিব লাগে। কাৰণ বিশেষভাৱে শিৱসাগৰ সমষ্টিটো হৈছে এটা সদৰ সমষ্টি, আৰু সদৰ সমষ্টিটো হৈছে সদৰৰ পৰা গোটেই জিলাখন পৰিচালনা হয়। যদি সদৰটোৱে আমাৰ মানুহ নাথাকে তেতিয়া জিলাখন পৰিচালনা কৰাত বহুত অসুবিধা আহি গৈছে। এনেকুৱা ধৰণৰ কথা নাথাকে যে আমগুৰি সমষ্টিটো কিবা কাৰণত বাদ পৰি যাব, কেতিয়াও সেইটো হ'ব নোৱাৰে। কাৰণ জিলাখন ডেভেলপ হ'লে সমান্তৰালভাৱে আমগুৰিয়ে হওক, নতুনকৈ কোনোবা যদি ক'ৰবাৰ পৰা গৈছে আহিছে, গোটেইখিনিয়ে শিৱসাগৰ ভিতৰখন আমি ডেভেলপ কৰাৰ কথাটোৱে চিন্তা কৰিব লাগিব। গতিকে আমাৰ মনত তেনেকুৱা ধৰণৰ নাই যে শিৱসাগৰ আগৰ শিৱসাগৰটোৱে কাম কৰিব লাগিব। আৰু এতিয়া আমি যিমানখিনি পাৰোঁ, এতিয়ালৈকে অসম চৰকাৰৰ পৰা যিখিনি আঁচনি আহিছে, আমি আমগুৰি শিৱসাগৰ তেনেকুৱা ভিত্তিত কাম কৰা নাই। আমি আমাৰ প্ৰায় 273টা বুথ চেণ্টাৰ আছে, বুথ চেণ্টাৰ ভিত্তিত আমি কাম কৰি আছোঁ। প্ৰতিটো বুথেই
প্ৰতিটো অঞ্চলে প্ৰতিটো চুকেই ডেভেলপ হ'ব লাগিব। সেই ইয়ালৈ লক্ষ্য ৰাখি যিমানবিলাক আঁচনি আহিছে তেনেকুৱা ধৰণে এটা পৰ্যায়ত আমি কাম কৰি গৈ আছোঁ।